আজি মাছ আৰু আপোনাৰ কল পচলা বনাম। দাইল অলপ তিয়াই ল'লোঁ, আলু আৰু কল পচলা কাটি থোৱা আছে। কল পচলাখিনি মিহি কৰি আপুনি হেৰি কৰিলোঁ, মই মিক্সিতে কৰিলোঁ, কিন্তু কিছুমান মিক্সিত ব্যৱহাৰ নকৰিলেও গ্লাছটো উল্টা কৰি পিহিলেও হ'ব। এই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ, তেল গৰম হৈ আছিল। মাছখিনি ফ্ৰাই কৰাৰ পিছত পিঁয়াজ, জলকীয়া অলপ মিহিকৈ কাটি মিলাই ল'লোঁ। তাৰপিছত ওপৰত আলুখিনি ভাজি ল'লোঁ, লগতে পিঁয়াজ, জলকীয়া আৰু মাছখিনিৰ লগতে আছে। এতিয়া ধুনীয়াকৈ লৰাই ল'ম আলুখিনি দিয়াৰ পিছত। তাৰপিছত চফ, জিৰা, আজৱাইন এনেকৈ মিক্স কৰি অলপ, এইখিনি মই আচলতে আগতেই দিব লাগিছিলে, মই পিছত দিলোঁ। ধুনীয়াকৈ লৰাই লৈ পেলাই হালধি আৰু জলকীয়া গুড়ি এইবিলাক দি ল'ম। মছলা বিশেষকৈ বেছি মছলা নিদিওঁ, একো মছলাই দিয়া নাই। নিজৰ সোৱাদ অনুযায়ী দিলেই হ'ল। এইদৰে দিয়াৰ পিছত বিলাহী কাটি থোৱা আছিল, গুটিখিনি মই আচলতে নাখোৱাৰ বাবে আঁতৰাই থৈছিলোঁ। এইদৰে বিলাহী, আলু চব দি পেলাই ধুনীয়াকৈ মিহলাই ল'লোঁ। জুইটো এতিয়া কমাই লৈছোঁ। এতিয়া আদা নহৰু পেষ্টটো দিম। বিলাহীটো আগতে দি লোৱা কাৰণটো আদা নহৰুটো যাতে তলত লাগি নাযায়। এতিয়া দাইলখিনি দিলোঁ। দাইলখিনি দিয়াৰ পিছত এনেদৰে লৰাই ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ আপোনাৰ পচলাখিনি দিলোঁ। পচলাটো ভীমকলৰ হয়। এতিয়া সুন্দৰকৈ ইয়াতে পানী অলপ গৰম কৰি থোৱা আছিলে, মিক্স কৰি দি দিলোঁ আৰু এনেদৰে ঢাকি দিলোঁ। কিছু সময়ৰ পিছত এয়া ৰেডি হ'ল। ধন্যবাদ।